হাই বন্ধুসকল, আপোনালোকক মই দেখাইছোঁ গিলৰ কালাৰ কৰি আছোঁ। এয়া চাওক, গিলৰ কালাৰ কৰি আছোঁ ধুনীয়াকৈ। যিখন গিল কালাৰ কৰা নাই, লাহে লাহে কৰি আছোঁ। লগতে খিকি পালাৰখিনি আছে, চৌকতখিনি আছে। এতিয়ালৈ কি ৰং কালাৰ কৰিম ধৰিব পৰা নাই। পৰাপক্ষত মেহেকনি কালাৰ এটা মাৰিম বুলি ভাবিছোঁ চৌকত আৰু পালাৰত। এতিয়া আপোনালোকক কওকচোন গিলৰ কালাৰটো কেনেকুৱা লাগিছে। মোৰ মতেতো ভালেই লাগিছে কালাৰটো। আপোনালোকৰ মতে কেনেকুৱা লাগিছে বাৰু? ইফালে লগৰ আৰু এজনে মাৰি আছে, আমাৰ জয়ন্ত টকাই হয়। যাতে কামটো সোনকালে শেষ কৰিব বিচাৰিছোঁ, 2-3 দিনৰ ভিতৰতে কামটো শেষ কৰিব বিচাৰি আছোঁ। এওঁ মাৰি আছে, বেছি কাম নাই আৰু থাকি যাব, চিন্তা নাই। এই আছোঁ কালাৰ মাৰি আছে। পালাৰখিনি আৰু চৌকতখিনি মেহেকনি কালাৰ মাৰিম ভাবিছোঁ। মেহেকনি কালাৰটো ধুনীয়া এটা কালাৰ হয়, আপোনালোকেও মাৰিব পাৰিব। কালাৰটো বহুত এটা উজ্জ্বল কালাৰ। চাওক, গিলৰ কালাৰটো ভালেই লাগিছে নহয় জানো বাৰু? ধুনীয়া এটা কালাৰ হয় গিলৰ। মেহেকনি কালাৰটো বহুত ধুনীয়া তেলীয়া কালাৰ হয়। আপোনালোকেও মাৰিবচোন, কালাৰটো বহুত ভাল লাগে কালাৰটো দেখিবলৈ। মেহেকনি কালাৰ। চাওকচোন বাৰু কেনেকৈ লগাই আছে কালাৰটো। এতিয়া আপোনালোকক অলপ বেলেগ গিল কেইখন দেখাম। চব একেই কালাৰ মাৰিছোঁ বাৰু। মই আপোনালোকক দেখাইছোঁ বাকী কেইখন গিল কেনেকুৱা হৈছে। ষ্টাইলটো বেলেগ সেইকেইখনৰ। এয়া চাওক, এয়া ষ্টাইলটো বেলেগ, অলপ কষ্টও হৈছে মাৰিবলৈ এইকেইখনত। চব একেই ধৰণৰ কালাৰ মাৰিছোঁ গিলত। এখন চাওক, ধুনীয়া ফিনিচিং আহিছে কালাৰটো। একোটাই মাৰিছোঁ, ধুনীয়া ফিনিচিং আহিছে, দুকুটা নামাৰিলেও হ'ব। এতিয়া চৌকতখিনি আৰু পালাৰখিনি মাৰি দিম আৰু ধুনীয়া হৈ পৰিব। আপোনালোকক দেখাম বাৰু। মেহেকনি কালাৰটো যদি মাৰিব পাৰোঁ ভালেই লাগিব কালাৰটো। এতিয়া মই বাহিৰৰ গিল কেইখন দেখাম। বাহিৰৰ গিলখন বহুত ডাঙৰ গিল হয়, সম্পূৰ্ণ মামৰ খাই গৈছিলে গিলখন। বহুত চফা কৰি গিলখন কালাৰ কৰা হ'ল। এইখন চব একেই ধৰণে কালাৰ কৰিছোঁ গিলখন। ইয়াত ডাবুল কুটা মাৰি দিছোঁ। দেখা পালেনে?